সময় লাগিব। মই এটাই কথা ক'ম যে এইটো এটা এক্সিডেণ্ট, তাৰমানে এইটো কোনো ধৰণৰ মই ধৰি লওক মই প্লেন কৰি অহা নাছিলোঁ যে মই তেখেতক এক্সিডেণ্ট তেওঁলোকত হ'ব। মই আপোনাৰ অন্তৰত দুখ লাগিব লাগিছিলে, আপুনি সাংবাদিক মহাশয়সকলৰ আগত দুখ প্ৰকাশ কৰিব লাগিছিলে। আপুনি দুখ প্ৰকাশ কৰা নাই, আপুনি হাঁহি আছে আৰু MP MLA নিচিনা আপুনি কথা পাতি আছে। অসমৰ ৰাইজে কিন্তু আপোনাক দেখিয়ে আছে আৰু আপুনি কল ৰেকৰ্ডিঙত শুনিলোঁ আপুনি আপোনাৰ গাড়ীৰ কাৰণে চিন্তা কৰি আছে যে 3-4 লাখ টকা মোৰ গাড়ী ঠিক কৰিবলৈ লাগিব, সিহঁতৰ ফালেদি দিবনে সেই টকাখিনি, আপুনি এইটোও কৈছে। আৰু এটা কথা কৈছে, আপুনি আপোনাক যে ভিডিঅ' কৰি ভাইৰেল কৰিছে তাৰ বাবে আপুনি সিহঁতক সহায় নকৰিব বুলি আপুনি কৈছে। মই অন্তৰৰ পৰা মই বেয়া পাইছোঁ আপোনাক, কাৰণ আপোনাতকৈ ভাল ভাল অসমত অভিনেতা অভিনেত্ৰী আছে, সিহঁতে অসমখন বহুত আগুৱাই লৈ গৈছে। কিন্তু আপুনি এজনী অভিনেত্ৰী হিচাপে আপোনাৰ মন্তব্যবোৰ এনেকুৱা হ'ব নালাগিছিলে। ধন্যবাদ। জয় আই অসম।